যিসকলে এবাৰ মেট্ৰিক পৰীক্ষা দিব তোমালোকৰ বাবে ৱাটাৰ পলিউশ্যনৰ ওপৰত এখন এছে ইয়াতে আছে ৰচনা ৱাটাৰ ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট ৰিচোৰ্চ ফৰ সাৰ্ভাইভেল অন এ প্লেনেট সো এনেকৈ আছে তোমালোকে ভিডিঅ'টো পোষ্ট কৰি ফেলে চাই ল'বা মই অলপ জুম কৰি দিওঁ তোমালোকে চাই ল'বা তোমালোকে ইয়াতে সকলোবোৰ ইন্ট্ৰডাকশ্যন আছে তাৰ পিছত সোৰ্সেছ অফ ৱাটাৰ পলিউশ্যনৰ কাৰণ উৎসবোৰ ইয়াতে দিয়া আছে তাৰ পিছত ইফেক্ট ৱাটাৰ পলিউশ্যনৰ ফলত কি কি প্ৰভাৱ পৰে ইফেক্টবোৰ দিয়া আছে তাৰ পাছত দিয়া আছে প্ৰিভেনশ্যন অফ ৱাটাৰ পলিউশ্যন সো ৱাটাৰ পলিউশ্যন প্ৰিভেন্ট কৰাৰ বাবে কেনেকুৱা ব্যৱস্থা ল'ব পাৰি তাৰ বিষয়ে ইয়াত লিখা আছে অলপ তাৰ পাছত কনক্লুজনত ইয়াত দিয়া আছে সো তোমালোকে ভিডিঅ'টো পোষ্ট কৰি ফেলে লিখি ল'বা ইয়াতে সকলোবোৰ আছে মই আৰু একবাৰ দেখাই দিওঁ প্ৰথমৰ পৰা ৱাটাৰ পলিউশ্যন তাৰ পাছত sorry guys so এখিনি আছিল এন্ড তাৰ পাছত নেক্সট আমি এটা দিম ৰাইট এ লেটাৰ টু এডিটৰ অফ নেশ্যনেল হেল্থ ইয়াতে ৱাটাৰ স্কেৰচিটিৰ ওপৰত এটা হেৰি লিখিব দিছে এপ্লিকেশ্যন লিখিব দিছে সো তোমালোকে এনেকুৱা ইলেক্ট্ৰিচিটি হওক বা ৱাটাৰৰ ৰিলেটেড হওক তোমালোকে চাই যাবা এটা এডিটৰলৈকে লিখিবৰ বাবে সো ইয়াতে দিছে ফ্ৰম কোনে যেহেতু তুমি লিখি আছা সো তোমাৰ এড্ৰেছ তোমাৰ নাম তোমাৰ এড্ৰেছটো ইয়াতে দিবা আৰু কালৈকে পঠাইছা যে এডিটৰ সকৰ এডিটৰলৈকে কিতাপত প্ৰশ্নখনত সব লিখা থাকিব হেতু হিচাপে তুমি কালৈ পঠাব দিছে ইয়াতে লিখিবা ইয়াতে এড্ৰেছটো লিখি দিবা তাৰ পাছত সাবজেক্টটো দিবা কিয় লেটাৰখন লিখি আছা সো ইয়াতে ৱাটাৰ ক্ৰাইসিছৰ ওপৰত আমি লিখি আছো যেহেতু ৱাটাৰ ক্ৰাইসিছ ইয়াত দিয়া আছে তাৰ পাছত ইয়াতে ৰেসপেক্টেড স্যাৰ তাৰ পাছত মেইন কথাখিনি ইয়াতে লিখা আছে সো তোমালোকে চাই ল'বা ইয়াতে মই অলপ জুম কৰি দিছো সো তোমালোকে ভিডিঅ'টো পোষ্ট কৰি এইখিনি বস্তু চাই ল'বা মই এক্সাম্পল এটা দিছো তোমালোকে এনেকুৱা ধৰণৰ আহিলে নিজৰ সুবিধা অনুসৰি লিখি ফেলে বনাই দিবা লাষ্টত ইয়াৰ্স ট্ৰুলি বা জি দিয়া দি ফেলে নামটো লিখি দিলে হ'ল তাৰপিছত নেক্সট এটা লিখিব দিছে ইউ হেভ ৰিসেন্টলি ভিজিটেড বুক ফেয়াৰ সো ইয়াতে বুক ফেয়াৰৰ ওপৰত লিখিব দিছে বুক ফেয়াৰ সো বুক ফেয়াৰ ইয়াতে তোমাৰ নিজৰ নামটো লিখিব পাৰা তাৰপিছত প্ৰশ্নত দিয়া অনুসৰি ক'ত হৈ আছে বুক ফেয়াৰ হেতু হিচাপে ইয়াতে এড্ৰেছটো লিখিবা যেনকে ইয়াত মালদা আছে ঠিক হিচাপে তোমালোকে নিজৰ এড্ৰেছটো লিখিবা তাতে প্ৰশ্নত যিটো দিছে তাৰপিছত তাৰিখটো দিবা তাৰপিছত ইয়াতে মেইন কথাখিনি লিখা আছে তোমালোকে চাই ল'বা মই জুম কৰি দিছোঁ বুক ফেয়াৰ তাৰপিছত এইখিনি লিখি ল'বা তাৰপিছত আৰু এখন লেটাৰ আছে লেটাৰটো হৈছে ৰিকুৱেষ্টিং টু ফৰ দ্য এষ্টাব্লিছমেণ্ট অফ লাইব্ৰেৰী সো লাইব্ৰেৰী গঠন কৰাৰ লাইব্ৰেৰী এখন প্ৰয়োজন হৈছে যাৰ বাবে ষ্টুডেণ্টৰ বাবে লাইব্ৰেৰীৰ প্ৰয়োজন হৈছে স্কুলত যাৰ বাবে এখন এপ্লিকেশ্যন লিখিব লাগে সো ইয়াতে যোনে পঠাই আছে যেহেতু তুমি পঠাবা তোমাৰ নাম এড্ৰেছ ইয়াত লিখিবা ইয়াত তাৰিখটো লিখিবা তাৰপাছত কালৈ পঠাই আছে প্ৰিন্সিপাললৈ পঠাই আছে বা কালৈ পঠাই আছে প্ৰশ্ন অনুসৰি লিখিবা ইয়াতে স্কুলৰ নাম এড্ৰেছ সো এড্ৰেছটো দিবা প্ৰশ্নত চাই তাৰপিছত সাবজেক্টটো লিখিবা ইয়াতে তাৰপাছত ইয়াতে ৰেসপেক্টেড স্যাৰ বা মেডাম দি ফেলে এনেকৈ তোমালোকে কথাখিনি লিখি দিবা I am writing to bring your kind attention the need for a library in our school as a student যদি ষ্টুডেণ্ট হিচাপে দি আছে ষ্টুডেণ্ট লিখি পেলাই ক্লাছটো লিখি দিবা এনেকৈ লিখিবা সো প্ৰশ্ন অনুসৰি তোমালোকে অলপ বদলাই দিবা কথাখিনি বাকি এই ফৰ্মেটখন চাই ল'বা ফৰ্মেটখন মই এখন ফৰ্মেট তাৰ পাছত ইয়াতে লিখাৰ পাছত ইয়াতে yours sincerely তাৰপিছত নামটো ক্লাছটো লিখি দিলে হ'ল তাৰপাছত ইয়াতে এটা পেজেছ দি আছে তোমালোকে পঢ়ি ফেলে তো তলত দিয়া উত্তৰখিনি লিখিব দিছে ইয়াত সুধিছে হাউ মাছ অফ আৱাৰ প্লেনেট ইজ নট কভাৰ্ড বাই দ্য সি সো এনেকুৱা ধৰণৰ পেজেছ আহিব পাৰে সো তোমালোকে চাই ল'বা ইয়াতে পেজেছ এই কথাখিনি পঢ়ি ফেলে প্ৰশ্নবোৰ উত্তৰ কৰাৰ চেষ্টা কৰিবা সো চাই ল'বা ইয়াতে দিয়া আছে কি আছে তোমালোকে ভিডিঅ'টো পোষ্ট কৰি চাই ল'বা 3-4 এইখিনি এছএম টু চেম নাহে বাৰু মই জাষ্ট এক্সাম্পল এটা দিছোঁ তোমালোকে এনেকুৱা পেজেছ চাই যাবা যদি এনে প্ৰেক্টিছ কৰি যাবা আজি ৰাতিটো যেহেতু আৰু সময় নাই তাৰপিছত এটা ক্ৰুকৰ ওপৰত এটা কুৱেশ্যন আছে ইয়াতে পেজেছ দিয়া আছে পেজেছটো পঢ়ি ফেলে এনসাৰ দিব দিছে প্ৰশ্নকেইটা হ'ল মই কৈ দি আছোঁ কি আছে প্ৰশ্নটো ফ্ৰম হুৱেৰ ডাজ দ্য ৰিভাৰ কাবেৰী অবটেইন ইটছ ৱাটাৰ কৈছে যে কাবেৰী নদীয়ে ক'ৰ পৰা পানী অবটেইন কৰে ক'ৰ পৰা পানী সংগ্ৰহ বা ক'ৰ পৰা পানী আহে মানে সেইটো সুধিছে হাউ ডু দ্য ভেৰিয়াছ বাৰ্ডছ এণ্ড বিষ্ট এনজয় দ্য ষ্ট্ৰীম অফ কাবেৰী সো চৰাইবোৰে বিষ্টবোৰে কেনেকৈ এনজয় কৰে কাবেৰী ষ্ট্ৰীমটো সেইটোৱে সুধিছে
তাৰপিছত সুধিছে নেম অফ দ্য ভেৰিয়াছ স্পৰ্ট ফেভাৰেট উইথ দ্য ভিজিটৰ্ছ টু দিছ প্লেচ চ' বিভিন্ন ধৰণৰ তাত যি উল্লেখ কৰিছিল ফেভাৰেট স্পৰ্টছবোৰ খেলবোৰ তাৰ উল্লেখ কৰিব দিছে চ' এইখিনি আছিল চ' যিসকলে পৰীক্ষা দিবা কমেণ্ট কৰি জনাবা আৰু আশা কৰোঁ সকলোৰে যাতে পৰীক্ষা ভাল হয় চ' ধন্যবাদ আমাৰ যিকেইটা ভিডিঅ' দিছিল যদি তোমালোকে চাইছা তেন্তে বহুত ভাল তাৰ পৰাই এবাৰ অহাৰ সম্ভাৱনা আছে চ' এইটো অলপ ইম্পৰ্টেণ্ট যেন আছিল চ' মই পটককৈ দি দিলোঁ তোমালোকক আৰু বিহুৰ বিষয়ে তোমালোকে পাৰিলে চাই যাবা এবাৰ চ' ধন্যবাদ আজিৰ ভিডিঅ'টো এইখিনিয়ে